নিশ্চিতভাৱে আজিৰ দিনটো অসম বা দেশৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ঐতিহাসিক দিন হিচাপে আজি বিবেচিত হৈছে আৰু আমি আমাৰ যি জয় পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত এই জয় আমি পাঁচটা সমষ্টিৰ সন্মানীয় ভোটৰ ৰাইজৰ ওচৰত আমি উচৰ্গা কৰিছোঁ কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজে এইবাৰ পূৰ্বতে আমি অনুমান কৰিছিলোঁ ৰাইজে এবাৰ ভোটৰ বিপৰীতে নগৈ ভোটৰ বিপৰীতে নাযায় ৰাইজে ভোটৰ সৈতে আজি অৱস্থান কৰিলে সেই অনুমানটো আমি আগতেই কৰিব পাৰিছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা সামগুৰিত প্ৰায় ২৭-২৮ হাজাৰ সম্পূৰ্ণ ফিগাৰটো হয়তো আহিব কিছু সময় পিছত ২৭-২৮ হাজাৰ ভোটত যদি সামগুৰিত ভাৰতীয় জনতা পাৰ্টি NDA জিকিছে ইয়াৰ অৰ্থটো হ'ল যে সামগুৰিবাসী ৰাইজে কংগ্ৰেছক সম্পূৰ্ণ নস্যাৎ কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো পৰিয়ালতান্ত্ৰিক ৰাজনীতি পিতৃ ৰকিবুল হুছেইন আকৌ পুত্ৰ তানজিল হুছেইন গতিকে এই ৰাজনীতিক নস্যাৎ কৰাই নহয় ৰকিবুল হুছেইনৰ ভয় ভাবুকিৰ যিটো ৰাজনীতি আছিল ভ্ৰষ্টাচাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা সাধাৰণ ভোটাৰক সাধাৰণ ৰাইজক তেওঁলোকৰ যিবিলাক শাসন আছিল তাৰ সমাপ্ত কৰিবৰ কাৰণে এই সামগুৰিবাসী ৰাইজৰ যিটো সিদ্ধান্ত মই ভাবোঁ অসমৰ ৰাজনীতিত বিশেষভাৱে মই কৈছোঁ অসমৰ ৰাজনীতিত এক সুদূৰ প্ৰসাৰী এক প্ৰভাৱ বিস্তাৰ কৰিব আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কওঁ যে সংগঠন সৰ্বোপৰি সংগঠনৰ বুথ অনুসৰি পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি আমাৰ কাৰ্যকৰ্তাসকলে যি ধৰণে কষ্ট কৰিলে যি ধৰণে ৰাইজৰ লগত গোটেই নিৰ্বাচনটো পৰিচালনা কৰিলে এয়া ঐতিহাসিক আৰু মই ভাবোঁ যে এই নিৰ্বাচনত আমাৰ যি চমকপ্ৰদ বা আশাপ্ৰদ যি ফলাফল এই ফলাফল ভৱিষ্যতৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব ২৬ত কেনেধৰণৰ প্ৰভাৱ পেলাব বেছি দিন প্ৰতিটো নিৰ্বাচনৰ ফলাফলে ৰাজ্যখনৰ বা অঞ্চলটোৰ ৰাজনৈতিক পৰিস্থিতিত প্ৰভাৱ বিস্তাৰ কৰে প্ৰতিটো নিৰ্বাচনৰ ফলাফল এয়া পঞ্চায়তৰ নিৰ্বাচন হওক এয়া পাৰ্লিয়ামেণ্টৰ নিৰ্বাচন হওক আৰু এই উপনিৰ্বাচনে নিশ্চিতভাৱে আগন্তুক সময়ৰ কাৰণে অসমৰ ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব সাময়িক প্ৰভাৱ হ'ব পাৰে আৰু সাময়িকৰ লগত ইয়াৰ দীৰ্ঘকালীন এক প্ৰভাৱ আৰু আপুনি যিটো কথা কৈছে ২৬ মই ২৬ ক'বই খোজা নাই ২৬লৈকেতো আৰু হাতত প্ৰায় ১.৫ বছৰ সময় আছে কিন্তু তাৰ আগত যদি আমি চাওঁ আমাৰ সমাগত পঞ্চায়ত নিৰ্বাচন সমাগত BTC নিৰ্বাচন গতিকে পঞ্চায়ত আৰু BTC নিৰ্বাচনতো বিজেপি বা NDA নিশ্চিতভাৱে এনেধৰণৰ সমান সঁহাৰি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ৰাইজে সদায় উন্নয়নৰ ৰাজনীতি বিচাৰে ৰাস্তা বিচাৰে হস্পিটাল বিচাৰে খোৱা পানী বিচাৰে ৰাইজে অন্য সা সুবিধাবিলাক বিচাৰে সেইবিলাক ৰাইজে এতিয়া পোৱা আৰম্ভ কৰিছে গতিকে ৰাইজৰ যিটো ৰাইজৰ ৰায় গণতন্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ৰাইজৰ ৰায়ে চৰকাৰক আগবাঢ়ি যোৱাৰ সাহস দিছে ৰাইজৰ ৰায়ে সংগঠনটোক আৰু অধিক শক্তিশালী কৰাৰ সাহস দিছে সামগ্ৰীৰ এটা প্ৰশ্ন মই উত্থাপন কৰিব বিচাৰিছোঁ কিছু সময় আগতে আমাৰ কেতিয়াবা এটা বিষয় বা এটা বিষয়বস্তু বুজোতে মানুহৰ অকণমান সময় লাগে সামগুৰিবাসীৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে পলমকৈ হ'লেও কথাটো বুজি পালে উপলব্ধি কৰিলে মই ভাবোঁ সামগুৰি অনাগত দিনত অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ বাবে অনুকৰণৰ এক ডাঙৰ উদাহৰণ হিচাপে বিবেচিত হ'ব গতিকে সামগুৰিত সংখ্যালঘু সংখ্যাগুৰু সকলোৱে অন্যায়ৰ বিৰুদ্ধে অত্যাচাৰৰ বিৰুদ্ধে অপশাসনৰ বিৰুদ্ধে পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে ভয়ভীতিৰ ৰাজনীতিৰ বিৰুদ্ধে তেওঁলোক সাহসেৰে ওলাই আহিছে গতিকে মই ভাবোঁ সংখ্যালঘু ৰাইজ অনাগত দিনত এই সাহসটোক অনুকৰণ কৰি এনেধৰণে উন্নয়নৰ ৰাজনীতিক সমৰ্থন কৰক আমাৰ কাৰণেতো সবকা সাথ সবকা বিকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে গৌৰৱ গগৈ ডাঙৰীয়া
তেওঁৰ যিটো এটা মানে বডি লেংগুৱেজ মই দেখা পাওঁ, যদিও কথাখিনি সহজভাৱে কয়, কিন্তু তেখেতৰ কথা বতৰাবিলাকত এটা অহংভাৱ ফুটি উঠে, আৰু সেই অহংভাৱটো ৰাইজে ভাল নাপায়। সদায় যেতিয়া গছত ফল লাগিলে গছৰ ডাল দৌ খাই যায়, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে বাকী যোৱা নিৰ্বাচনত তেওঁ জিকাৰ পিছত যি ধৰণৰ বক্তব্য মন্তব্য এইবিলাকক ৰাইজে খুব ওচৰৰ পৰাই পৰ্যবেক্ষণ কৰিলে। পৰ্যবেক্ষণ কৰাৰ পিছত ৰাইজে সিদ্ধান্ত ল'লে, বোলে নহয়, আমি উন্নয়নৰ পক্ষত আৰু সোঁতৰ সৈতে থাকিম, উন্নয়নৰ বিৰুদ্ধে নাযাওঁ, সোঁতৰ বিপৰীতে নাযাওঁ। গতিকে সোঁতৰ লগত থাকি উন্নয়নৰ ৰাজনীতিক সমৰ্থন কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াহঁতে বুজিবৰ কাৰণে অলপ সময় লাগিব, কাৰণ তেওঁলোকে কেতিয়াও এনেধৰণে মানে বোকা খচি পোৱা নাছিলে, ধূলি বালি খাই পোৱা নাছিলে। ধূলি বালি খালেহে গম পায় ৰাইজে ক'ত কি কৰি আছে। আমি ধূলি বালি খাই বোকা গছকি আজি 3টা দশক ভাৰতীয় জনতা পাৰ্টী, আজি মই ব্যক্তিগতভাৱে কৈছোঁ যে ইমান যে আমি ৰাইজৰ লগত হয়তো কেতিয়াও কাকো একো উপকাৰো কৰিব পৰা নাই, কিন্তু নীতিত কেতিয়াও আমি আপোচ কৰা নাই। আৰু গৌৰৱ গগৈ ডাঙৰীয়াহঁতে ভাবে যে নেতাৰ পিছত যদি কেইজনমান মানুহ থাকে তেওঁলোক নেতা। আমাৰ ইয়াত সেইটো নহয়, আমাৰ ইয়াত নেতা পৰিক্ৰমা নহয়, আমাৰ ইয়াত নীতি পৰিক্ৰমা হয়। এই নীতি পৰিক্ৰমাত হাজাৰ হাজাৰ লক্ষজন ৰাইজ আমাৰ লগত আজি থিয় দিছে, আৰু সেইটোৱে আমাৰ সম্পদ। আৰু সেই সম্পদক আমি সদব্যৱহাৰ কৰিছোঁ, সেই সম্পদক আমি সংৰক্ষিত কৰি ৰাখিছোঁ, সেই সম্পদৰ সংবৰ্ধনৰ কাৰণে আমি আগন্তুক দিনত আৰু অধিক কাম কৰিম।